বিদ্যাভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংঘবদ্ধ শিশু শিক্ষা সমিতি অসম উত্তৰ লখিমপুৰ ঢকুৱাখন আৰু পানীগাঁও সংকুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সংকুল পৰীক্ষাত উত্তীৰ্ণ 87 জন ছাত্ৰ-ছাত্ৰীক সংকুল বৃত্তি পৰীক্ষাৰ বঁটা প্ৰদান কৰা হয়। স্বৰ্গীয় যুগল কিশোৰ মালপানী আৰু ৰামদুলাৰী দেৱী মালপানী সোঁৱৰণীত আয়োজিত এই অনুষ্ঠানত সঞ্চালনা কৰে এঙাৰখোৱা শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি পদ্মেশ্বৰ নাথে। এই সংকুল বৃত্তি পৰীক্ষাৰ বঁটাত থাকে এখনি মানপত্ৰ, কিতাপৰ টোপোলা আৰু ধনৰ টোপোলা। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ জিলাৰ আয়ুক্ত লাচিত কুমাৰ দাস। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ সহকাৰী সম্পাদক ৰাজকুমাৰ চৰাফ, বঁটাদাতা ৰাজেশ মালপানীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি। আজি উত্তৰ লখিমপুৰ সংকুল, পানীগাঁও সংকুল, ঢকুৱাখানা সংকুলৰ টোটেল 87 ছাত্ৰ-ছাত্ৰী আজি পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰজ্ঞানৰ আমি মোৰ স্বৰ্গীয় মা দেউতাৰ সন্মানিত আমি এই এৱাৰ্ডটো দিছোঁ। এই এৱাৰ্ড যোৱা আমি 18-20 বছৰৰ পৰা কণ্টিনিউ চলি আছে আৰু এভৰি ইয়াৰ 70 পৰা 90 জন ভিতৰত ছাত্ৰ ছাত্ৰী এই বঁটাটো প্ৰাপ্ত কৰি সক্ষম হ'ল। আমাৰ পৰিয়ালৰ এটাই উদ্দেশ্য আছে, ইয়াৰ যোগেদি আমি শিক্ষাৰ ক্ষেত্ৰত যি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী আছে সিহঁতৰ সৰ্বাংগীন বিকাশৰ লগত শিক্ষা ক্ষেত্ৰত আৰু সুনাম হওক, এইটো উদ্দেশ্যে ৰাখি পেলাই আমি এই বঁটাটো আগবঢ়াইছোঁ। ইয়াৰ পিছত আমাৰ পৰিয়ালৰ এইটোৱেই আশা হয় কি যে আমি ৰাজ্যভিত্তিক যেতিয়া মেট্ৰিকত টপ 10ৰ যি নম্বৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত হয় তাৰ পৰা আমাৰ লখিমপুৰ জিলাৰ পৰা যদি ছাত্ৰ ছাত্ৰী যায় বহুতই ভাল আৰু আনন্দদায়ক অনুভূতি আমি ফিলিং কৰোঁ। সেইটোৱে আমাৰ পৰিয়ালৰ মেইন উদ্দেশ্য। স্বৰ্গীয় মা দেউতা মোক এইটো শিকাইছিলে কি এনেকুৱা সামাজিক কামত তোমাৰ যিমানে কেপাচিটি হওক কিবা নে কিবা এটা সদায় আগবঢ়াই থাকিব। আৰু মই মানো কি তেখেতৰ আশীৰ্বাদৰ পৰা আজি মই কিবা এটা সমাজৰ কাৰণে কৰিবলৈ সক্ষম হৈছোঁ। আজি মাননীয় জিলা আয়ুক্ত মহোদয় লাচিত দাস ছাৰ ইমান সুন্দৰ কথা কি কৈ গ'ল, যি মানে শব্দত বৰ্ণন কৰিব নোৱাৰোঁ, ইমান ছাত্ৰ ছাত্ৰীৰ প্ৰেৰণা পাইছে তেখেতৰ কথা লৈ বহুতেই ভাল লাগিছে। তেখেতে বি এটাই কথা কৈছিলে কি নিজৰ মা দেউতাক প্ৰথম সুমুৰি পেলাই কিবা এটা কৰিব লাগে আৰু সেইটোৱেই চবতকৈ ভাল কথা। আজি তেখেতে ইমান উচ্চ পদত এইটো এটা স্থান প্ৰাপ্ত কৰিছে। এই কৰ্মক্ষেত্ৰ আৰু কাম কৰি লাজ কৰিব নালাগে, এই দুটা কথা বহুত ডাঙৰ তেখেতে আজি আমাক শিক্ষা দি গৈছে। বহুত ভাল লাগিছে। মই সকলো ইয়াত উপস্থিত ছাত্ৰ ছাত্ৰীক আৰু সিহঁতৰ নিজৰ উজ্জ্বল ভৱিষ্যতৰ শুভ মংগল কামনা কৰিছোঁ। লগত শংকৰদেৱ শিশু নিকেতনৰ যি আচাৰ্য যিমান কষ্ট কৰি ইয়াত সেৱাকাৰী ছাত্ৰ ছাত্ৰীক এটা ভাল সুযোগ নাগৰিক প্ৰাকৃতিক মানুহ হোৱা এটা যি সিদ্ধান্ত তেখেতে শিকাইছে তাত তেখেতে সকলো তেখেতৰ পৰা আশীৰ্বাদ পাওক আৰু ছাত্ৰ ছাত্ৰী উজ্জ্বল হওক। এই নিকেতন পৰিচালনা সমিতিৰ সকলো অধ্যক্ষৰ লগত শিক্ষাবিভাসকলক আমি বহুত আমাৰ পৰিয়াল সদায় পৰা আভাৰ প্ৰকাশ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।